শিবসাগরের বিধায়ক অখিল গৈগের উপস্থিতিতে লিডুতে 2 শতাধিক মানুষ যোগদান করলেন রাইজোর দলে। মার্গেরিটা বিধানসভা সমষ্টির বিভিন্ন প্রান্ত থেকে এসে তারা রাইজোর দলে যোগদান করেন। রাইজোর দলে রয়েছেন রাজ্যের শাসক দল বিজেপি, বিরোধী দল কংগ্রেস এবং আম আদমি দলের নেতাকর্মীরা। 26-এর বিধানসভা নির্বাচনের আগে রাইজোর দলে এই যোগদান পর্ব পরিবর্তনের ইঙ্গিত দিচ্ছে বলে অনেকেই মত প্রকাশ করেছেন। বিধায়ক অখিল গগৈ এই যোগদান সভায় ঘোষণা করেছেন, আগন্তুক বিধানসভা নির্বাচনে রাইজোর দল কম করেও 20 থেকে 25টি আসন দখলে নেবে এবং ভবিষ্যতে আসামে সরকার গঠন করবে। হেৰিতে যোগদান কৰা সকলো নাগৰিককে আমাৰ শুভেচ্ছা, আমাৰ ধন্যবাদ, আমাৰ অভিবাদন, আমাৰ কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ। 2026 চনত ৰাইজৰ দলক বাদ দি অসমত কোনো দলে চৰকাৰ কৰিব নোৱাৰে। 2026ত ৰাইজৰ দলে 20ৰ পৰা 25খন আসন লাভ কৰিবই। কোনো দলে যি দলে চৰকাৰ গঠন কৰিব বিচাৰে সেই দলে হয় ৰাইজৰ দলৰ সহযোগিতা ল'ব লাগিব, নহ'লে ৰাইজৰ দলক সহযোগিতা কৰিব লাগিব। কোনো দলে 2026 চনত ৰাইজৰ দলক বাদ দি কেতিয়াও নিৰ্বাচিত হ'ব নোৱাৰিব। দ্বিতীয় কথাটো হ'ল যে ৰাইজৰ দলৰ প্ৰতিজ্ঞা, ৰাইজৰ দলৰ সংকল্প হ'ল আমি হিমন্ত বিশ্ব শৰ্মাৰ নেতৃত্বাধীন বিজেপি চৰকাৰক পৰাভূত কৰিম। হিমন্ত বিশ্ব শৰ্মাৰ হিন্দুত্ববাদী চৰকাৰখন বিজেপিৰ হিন্দু সাম্প্ৰদায়িক চৰকাৰ আৰু AIDFৰ বদৰুদ্দিন আজমলৰ মুছলমান সাম্প্ৰদায়িক চৰকাৰ দল, এই দুইটা দলকে আমি ব্ৰহ্মপুত্ৰত উটুৱাই দিম আৰু 2026 চনত আমি এখন ধৰ্মনিৰপেক্ষ আৰু গণতান্ত্ৰিক চৰকাৰ গঠন কৰি অসমৰ সকলো জাতি ধৰ্ম বৰ্ণৰ মানুহক ন্যায় প্ৰদান কৰিম আৰু অসমত শান্তিৰে উন্নতিৰ প্ৰগতিশীলতাৰ দিশত আগবাঢ়ি যাবৰ কাৰণে আমি যত্নবান। আমি যদি সঁচাকৈ 2026ত চৰকাৰ গঠন কৰিব পাৰোঁ বা চৰকাৰ গঠনত সহযোগিতা কৰিব পাৰোঁ, তেতিয়াহ'লে 5টা কাম আমি কৰিম। 1 নম্বৰ, 5 বছৰৰ ভিতৰতে অসমৰ সকলো পথাৰত পানী যোগান দি বছৰৰ সকলো সময়তে খেতি কৰাৰ ব্যৱস্থা কৰিম। 2 নম্বৰ, সকলো উৎপাদিত বস্তুৰ মিনিমাম ছাপৰ্ট প্ৰাইচ অতি কমেও এটা দাম দিম। 3 নম্বৰ, আমাৰ ব্যৱসায়বিলাক অসমৰ স্থানীয় মানুহৰ হাতলৈ আমি আনিম, যিবিলাক অসমত স্থায়ী বাসিন্দা তেওঁলোকৰ হাতলৈ আনিম। 4 নম্বৰ, অসমৰ প্ৰতিখন গাঁৱে গাঁৱে সৰু সুৰা ইণ্ডাষ্ট্ৰী ক্ষুদ্ৰ উদ্যোগ প্ৰতিষ্ঠা কৰি অসমৰ প্ৰত্যেকজন নাগৰিকক আমি কৰ্মসংস্থাপন দিম। আৰু 5 নম্বৰ, অসমক এখন পৰ্যটন ৰাজ্যৰূপে গঢ়ি তুলি অসমৰ প্ৰত্যেকজন মানুহৰ পাৰ কেপিটা ইনকাম, প্ৰত্যেকজন মানুহৰ গড় জনমূৰি আয় আজিৰ দিনটোত 1,20,000 টকা হৈ আছে, কিন্তু অতি কমেও আমি 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে, পাৰ কেপিটা ইনকাম 10 লাখ টকালৈ আগবঢ়াই লৈ যাবৰ কাৰণে আমি চেষ্টা কৰিম। এইটোৱে হ'ল আমাৰ ৰাইজৰ দলৰ প্ৰতিশ্ৰুতি, এইটোৱে হ'ল সংকল্প। আৰু সেইকাৰণে আমি কৈছোঁ যে যোৱা 75 বছৰত কংগ্ৰেছক ভোট দিলে, 75 বছৰত AJPক ভোট দিলে, 75 বছৰত বিজেপিক ভোট দিলে, 75 বছৰত আপোনাৰ জনতা দলক ভোট দিলে, 75 বছৰত CPI CPMকো ভোট দিলে, কোনো দলেই সমস্যা সমাধান কৰিব নোৱাৰিলে। এবাৰ ৰাইজৰ দলক বিশ্বাস কৰি চাওক, এবাৰ অখিল গগৈৰ ওপৰত আস্থা পোষণ কৰক। আমি এখন নতুন অসম দিম, প্ৰত্যেকজন মানুহকে কাম দিয়া, কৰ্মসংস্থাপন দিয়া এখন নতুন অসম দিম, য'ত নিবনুৱা বুলি কোনো এজন মানুহ অসমত নাথাকিব। যিহেতু 2026 চন মাৰ্গেৰিটা আমাৰ ইয়াকেইখন সমষ্টি আছে, ইতিমধ্যে ৰাহুল চেত্ৰী ডাঙৰীয়াই গ্ৰাছ লেভেলত বহুতখিনি কাম কৰি আছে। 2026 ক্ষেত্ৰত ৰাইজৰ দলৰে প্ৰতিনিধিত্ব কৰা কিবা চিন্তা বিচাৰি 2026 চনত আমি ভাস্কৰ শৰ্মাক ইয়াত হৰুৱাম। আমাৰ 2026 চনৰ আমাৰ প্ৰতিজ্ঞাটো হ'ল, আমাৰ সংকল্পটো হ'ল যে 2026 চনত আমি চিণ্ডিকেটৰ মাষ্টৰ আৰু অকমন্য বিধায়ক অকল পৃথিৱীৰ একো কাম নকৰি য'তে ত'তে গৈ, মই শব্দটোৱে ক'বলৈ বেয়া পাওঁ, এই য'তে ত'তে গৈ কিবা এটা যে খেলে, য'তে ত'তে গৈ যে খেলি ফুৰা মানুহটো, এই মানুহজনক আমি মাৰ্ঘেৰিটাৰ পৰা 2026 চনত বিদায় দিম। এইটো আমাৰ সংকল্প। আমি সকলোৱে ঐক্যবদ্ধ হৈ এনেকুৱা এজন প্ৰাৰ্থী নিৰ্বাচিত কৰিম, যিজন প্ৰাৰ্থীয়ে ভাস্কৰ শৰ্মাক এইবাৰ পৰাজিত কৰিব আৰু যিজন প্ৰাৰ্থীয়ে ইয়াত আমি নিৰ্বাচিত কৰা প্ৰাৰ্থীজনে এইবাৰ জয়ী হ'ব আৰু জয়ী হৈ গৈ 2026 চনত ইয়াত মাফিয়া ৰাজ, মাৰ্ঘেৰিটাত যিটো মাফিয়া ৰাজ চলাই আছে, এই মাফিয়া ৰাজ বন্ধ কৰিব।
মার্গেরিটা থেকে মিঠুন বড়ুয়ার প্রতিবেদন, গণ আওয়াজ।